বাক্সাৰ হালবাৰী ৰংজালী বৈশাগু উদযাপন সমিতিৰ উদ্যোগত আজি হালবাৰী কলেজ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বড়ো জনগোষ্ঠীৰ জাতীয় উৎসৱ ৰংজালী বৈশাগু 29 সংখ্যক এই ৰংজালী বৈশাগু উৎসৱৰ লগত সংগতি ৰাখি ৰাতিপুৱা এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় শোভাযাত্ৰা উদ্বোধন কৰে হালবাৰী সমষ্টিৰ পাৰিষদ জয় মুছাহাৰীয়ে খাম সিফুঙৰ তালে তালে বড়ো যুৱতীসকলে এই শোভাযাত্ৰাত বাগৰুম্বা নৃত্য কৰা দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয় আনহাতে আবেলিলৈ বৈশাগু নৃত্য প্ৰতিযোগিতা বৈশাগু নৃত্য প্ৰদৰ্শন মুকলি সভা আৰু নিশালৈ অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া বৈশাগু পৰ্ব আফাদৰ জৰিয়তে এইটো 29তম ৰঙালী বিহু আয়োজন কৰা হৈছে তো এইটোত মোক আজি হাৰিমুৱাৰী হাঞ্জা চুনাই যিটো কালচাৰেল ৰেলী এইটোত উদ্বোধনী কৰাৰ কাৰণে মোক আমন্ত্ৰণ জনাইছিলে তাৰ কাৰণে মই কমিটিপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এওঁলোকে সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিছে এইটো অনুষ্ঠানত আমাৰ বিটিআৰৰ মাননীয় চিএম আমাৰ প্ৰমোদ ডাঙৰীয়া পিছবেলাত উপস্থিত হ'ব বুলি ইয়াতে প্ৰগ্ৰাম আছে আৰু খুব সুন্দৰ এটা পৰিৱেশ ইয়াতে হালবাৰী অঞ্চলৰ গোটেই ৰাইজে সহযোগ কৰিছে বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে ইয়াতে সহযোগ কৰিছে এইটো এটা আমাৰ বিটিআৰ অঞ্চলৰ কাৰণে হ'ব এটা লক্ষণ হালবাৰী অঞ্চলৰ কাৰণে হ'ব এটা লক্ষণ ইয়াতে আমাৰ ঐক্য আৰু শান্তি এটা বিৰাজ কৰিছে ভাল এটা পৰিৱেশ মই খুব আনন্দিত হৈছোঁ এইটো দিনজোৰা কাৰ্যসূচী চলিব আজি হয় হয় আপোনাৰ এতিয়া ৰাতিপুৱাৰ পৰা ফ্লেগ ইনগ্ৰেশ্যনটো হ'ল এতিয়া কালচাৰেল ৰেলী ইনগ্ৰেশ্যন হ'ল তাৰপিছত পৰ্যায়ক্ৰমে ইয়াতে একদম গোটেই দিনটো কাৰ্যসূচী ৰাতিলৈকে কালাৰফুল প্ৰগ্ৰামটো ইয়াতে আছে ৰাইজে নিশ্চয় সহযোগ কৰিব এই কামনাৰে মোৰ গোটেই সমৰাজ্যলৈ আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ প্ৰথমতে ৰঙালী বিহু উপলক্ষে মই সমূহ অসমবাসীলৈ আমাৰ হালবাৰী ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা শুভকামনা যাচিছোঁ আমি প্ৰতি বছৰে পালন কৰাৰ দৰে এইবেলিও হালবাৰীত আঞ্চলিক ৰঙালী বিহু আমি উদযাপন কৰিছোঁ আমাৰ হালবাৰী ৰংজালী বৈশাগু কলেজ আফাদৰ আয়োজনত উল্লেখ্য যে যোৱা বছৰৰ দৰে আমি এইবেলিও বিভিন্ন ধৰণৰ প্ৰগ্ৰাম ৰাখি বিভিন্ন ধৰণৰ প্ৰগ্ৰামেৰে আমি এইবেলিও আমাৰ ৰঙালী বিহু উদযাপন কৰিব ওলাইছোঁ যে আমি হোৱাৰ ভাগতে আমি আমাৰ যিটো কমিটিৰ পতাকা এই পতাকা আমি উত্তোলন কৰিছোঁ ইয়াত আমি আমাৰ অঞ্চলৰ বিভিন্ন সমাজসেৱক ৰাজনীতিবিদ এবা সমাজৰ বিভিন্ন ধৰণৰ ব্যক্তিসকলৰ বাদেও বাক্সা জিলা কমিটিৰ সভাপতি আমি মাতি আনিছিলোঁ লগতে আমি এই অঞ্চলৰ
যিসকল বিশিষ্ট ব্যক্তিয়ে অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰি তেওঁলোকৰ জীৱনলীলা সামৰিলে তেওঁলোকৰ প্ৰতিও আমি বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু লগতে যিহেতুকে আমাৰ আজি বৰতফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস, সেই দিৱসৰ লগত সংগতি ৰাখিও আমি তেওঁৰ যিটো প্ৰতিমূৰ্তিত আমি বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পণ কৰিছোঁ। তাৰপিছতে আমাৰ আজি আমি খন্তেক আগতে যিটো সাংস্কৃতিক কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰা আমি ৰূপায়ণ কৰিছোঁ। আৰু ইয়াক আমাৰ শালবাৰী সমষ্টিৰ BTRৰ MCLA জয় মনচাৰী তেখেতে উদ্বোধন কৰিছিলে। আৰু ইতিমধ্যে আমাৰ বিভিন্ন স্কুল কলেজৰ লগতে বিভিন্ন গাঁৱত ইয়াত ৰাইজ আহি উপস্থিত হৈছে। আৰু তেওঁলোকে আজি গোটেই দিনটো আমাৰ লগত থাকি এই যিটো বিহু, যিটো ৰঙালী বিহু, যিটো ৰংজালী বৈশাগু, এই বৈশাগুটো উদযাপন কৰাৰ কাৰণে সাজু হৈ আছে। হ'ব, থেংক ইউ ছাৰ।